দুলিয়াজান সমষ্টিত দম দাদাগিৰিয়ে ৩০ বিঘাতকৈ অধিক চাহ বাগিচা দখল কৰাৰ চেষ্টা দিন ডকাইতৰ কোনে তোমালোকে লগাইছিল আপোনালোকে চিনিয়ে নাপায় আপোনালোকৰ মাটি কেনেকৈ হ'ল চাবুৱা ৰাজচক্ৰৰ অন্তৰ্গত কামুহাট হাবিগাঁৱত দিন ডকাইত ৰূপী ভূমাফিয়াৰ ভয়ংকৰ বেদখল চাবুৱা মোৰ টাউনটো গোটেইটো মোৰ নেকি মই চাবত থাকোঁ আমাৰ মাটিটো নিজৰ ম্যাদী ভূমিত চাহপাত ছিঙিব নোৱাৰে চাহ বাগিচাৰ স্বত্বাধিকাৰীয়ে গোচৰ দিয়াৰ পিছতো আৰক্ষীয়ে সহায় নকৰাত প্ৰাণৰ শংকাত মুখ্যমন্ত্ৰীলৈ সহায় বিচাৰি আহ্বান পৰিয়ালটোৰ দুলিয়াজান সমষ্টিত একাংশ দুষ্কৃতিকাৰীৰ ভূমাফিয়াৰ ভয়ংকৰ বেদখলৰ বাবে নিজৰ ম্যাদী ভূমিত থকা চাহ বাগিচাৰ মালিকে চাহপাত ছিঙিব নোৱাৰা ঘটনাই সমগ্ৰ অঞ্চলটোৰ ৰাইজক চিন্তিত কৰি তুলিছে টেঙাহাট থানাৰ চাবুৱা ৰাজচক্ৰৰ অন্তৰ্গত কামুহাট হাবিগাঁৱত চাবুৱাৰ কন্দৰ্প গোহাঁই নামৰ ব্যক্তিজনৰ 1997 চনতে প্ৰতিষ্ঠা হোৱা প্ৰায় 39 বিঘা চাহ বাগিচাত একাংশ দিন ডকাইত ৰূপী দুষ্কৃতিকাৰীয়ে দাবী ধমকি ভাবুকিৰে বেদখল কৰাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে উল্লেখ্য যে দুলিয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাহাট আৰক্ষী থানাৰ অধীনৰ সম্পূৰ্ণ ম্যাদী মাটিৰ এই চাহ বাগিচাখন আজি প্ৰায় 2 বছৰ আগৰে পৰা একাংশ দুষ্কৃতিকাৰীয়ে বেদখলৰ অপচেষ্টা চলাই আহিছিল কিন্তু প্ৰশাসন আৰু ন্যায়ালয়ৰ হস্তক্ষেপত মালিক পক্ষ ৰক্ষা পৰিছিল যদিও আজি কেইদিনমানৰ আগৰ পৰা পুনৰ বেদখলকাৰীসকলে দাবী ধমকিৰে চাহপাত ছিঙি বিক্ৰী কৰি থকাৰ অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হ'ল দুৰ্ভগীয়া বাগিচাখনৰ মালিক কন্দৰ্প গোহাঁই তেওঁ সংবাদ মাধ্যমক জনোৱা অনুসৰি সাম্প্ৰদায়িক ৰূপ দি বেদখলকাৰীসকলে মাটি দখলৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে তেওঁ লগতে ৰাজনৈতিক প্ৰভাৱৰ বাবে আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি নাহে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সততেই জাতি মাটি ভেটি শ্লোগান দি থকা এই চৰকাৰৰ দিনত এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰই নিজৰ কষ্টোপাৰ্জিত ফচলখিনিৰ বাবে যুঁজ দিবলগীয়া হোৱা ঘটনাই বৃহত্তৰ দুলিয়াজান আৰু চাবুৱা অঞ্চলৰ সচেতন লোকসকলক চিন্তিত কৰি তুলিছে কন্দৰ্প গোহাঁই পৰিয়াললৈ ভয়াৱহ ভাবুকি অহাৰ কথা উল্লেখ কৰি সংবাদ মাধ্যমৰ যোগেদি জীৱনৰ নিৰাপত্তা বিচাৰি মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনায় কন্দৰ্প গোহাঁই পত্নীয়ে ঠিক নাই না তোমালোকৰ আগত থাকিলে আমাদের মাটি বাড়ি মে তোদের কাম কি আমাকে আবরু খবর কি করতে হয় তোরা তোমালোকৰ ঘৰৰ ওচৰত আছে কাৰণে তোরা তোমালোকৰ করতে কি ঘুরতে আই हमदरকে ভিডিও বনাই কে তোরা ব্ল্যাকমেল করতে আসি কি করতে আমার মাটি हमदर বাগান মাটি এও পাত তুলাই আছে যে মোৰ মাটিত কোনে তোমালোকে লগাইছিল আপোনালোকে মই চিনিয়ে নাপায় আপোনালোকৰ মাটি কেনেকৈ হ'ল গাঁৱৰ বাসিন্দা আমি হয় নি গাঁৱৰ বাসিন্দা হ'লে তোমাৰ মাটি হৈ যাব নেকি আপোনালোকে চাবুৱা টাউনৰ হয় আপোনাৰ মাটি হ'ব চাবুৱা মোৰ টাউনটো গোটেইটো মোৰ নেকি মই চাবত থাকো আমাৰ মাটিটো আমি কম কৰিম মই চাবত থাকো বাগান আমরাই করব কাম তোমালোকে কাম কৰিবা তোমালোকৰ বাগান ঠিক আছে তোমালোকৰ বাগান তোমালোকে কাম কৰিবা কিন্তু তোমালোকে পুলি লগাইছিলা আনি পিনে কৰাইছে কাম হেতু নহব ক কাম কৰা আনিছো মই তোমালোকে মোৰ ইয়াত মানুহ কাম কৰিব নিদিয়া তোমালোকে নিজে ইয়াত পাত ছিঙি নিছা আৰু মই এতিয়া বেলেগ মানুহ আহিলেও লগাবলৈ নিদিয়া হা हमदर माटी लगे तो हमने काम माटी लगे हमदर माटी लगे বুলি কৈছে ঠিক আছে তহঁতৰ মাটি কাগজ পত্ৰ দেখা চৰকাৰ নাই নেকি কোনো হা নিজৰ জেগাটো তহঁতৰ নিজৰে তাৰমানে এইটো হা আইন কানুন নাই আৰু কোনো আইন কানুন দেখা আইন কানুনটো দেখা আমাৰ পৰিয়ালৰ এখন চাহ বাগিচা আছে কামুহাট গাঁৱত জুপিতৰা চাহবাৰী নামে তাত আমাক আজি কেইদিনমানৰ পৰা কেইজনমান দুৰ্বৃত্তই আমাক ইয়াত বাধা প্ৰদান কৰি আছে আৰু আমাক কৈছে যে তহঁতৰ ইয়াত কেনেকৈ তহঁতৰ ইয়াত বাগান হ'ব এইটো আমাৰ মাটি আমাৰ বাগান আমি পাত তুলিম আমাৰ অধিকাৰ আৰু ইয়াত আমাক এনেকৈ কৰিছে যেন তো আমি বহিৰাগত আমি ক'ৰ পৰা আহিছোঁ আমি মটক ৰাজবংশৰ মানুহ হয় আমাৰ চাবুৱাত যদি আমাৰ নিৰাপত্তা নাই আমাৰ অধিকাৰ নাই চাবুৱাতেই আমাৰ নিজৰ পতা মাটিতে যদি অধিকাৰ নাই তেতিয়াহ'লে আমাক এনেকৈ কোনোবাই আমাক এইখন প্ৰশাসনৰ দিনত আমাক কেনেকৈ এনেকৈ ধমকি দি পেলাই আমাৰ চকুৰ আগত পাত চুৰ কৰি নিয়ে আছে পুলিচ প্ৰশাসনেও আমি কাষ চাপিছোঁ কিন্তু আমাক আমি তেওঁলোকৰ পৰা সঁহাৰি পোৱা নাই এতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ তেখেতে যাতে এনেবোৰ কাৰ্যত হস্তক্ষেপ কৰি আমাক নিৰাপত্তা প্ৰদান কৰে কাৰণ আৰু এই ভাবুকি জীৱনলৈ ভাবুকি আহিছে আজি মানুহজনক মই অকলে পঠিয়াব পৰা নাই মোৰ নিজৰ গা বেয়া কিন্তু মই আহি পেলাই আজি মোৰ বহুত প্ৰেছাৰ বাঢ়ি আছে কিন্তু মই আজি তেওঁৰ লগত আহি পেলাই মই লগ দিব লগা হৈছে
কাৰণ মই তেওঁক অকলে পঠাবলৈ মোৰ ভয় হৈছে। মোৰ গা বেয়া, এনেকৈ মই নোখোৱা নোবোৱাকৈ ৰাতিপুৱাৰ পৰা আমি ইয়াতে আছোঁ। আমাক প্ৰাণে মৰাৰ ভাবুকি দিছে। কোনে প্ৰদান কৰিছে বাৰু? ভাবুকি প্ৰদান কৰিছে আমাৰ দীপাংকৰ চাওৰা, অৰ্জুন পাত্ৰ আৰু ৰাধেশ্যাম পাত্ৰ। ক'ৰ হয় তেওঁলোক? তেওঁলোক এই ওচৰৰে আমাৰ কাষতে, বাগানৰ কাষতে, আমাৰ বাগানতে কাম কৰি আছিলে তেওঁলোকে। আৰু ডিচেম্বৰ মাহলৈকে তেওঁলোকৰ ঘৈণীয়েকবিলাক আমাৰ বাগানতে কাম কৰে। আৰু তেওঁলোকে এতিয়া মানে কৈছে যে আমাৰ বাগান, আমি পাত তুলিছোঁ, তহঁতি কেলে কবি। আপোনালোকৰ নিজৰ পটা মাটি হয়? পটা মাটি হয়। কিমান বিঘা মাটি আছে? আমাৰ 39 বিঘা মাটি আছে ইয়াতে। কিমান দিনৰ পৰা আমি প্ৰায় আজি 97 চনৰ পৰা আমি ইয়াত পুলি লগাই তাৰ পাছত আমি ইয়াত চাহ খেতি কৰি আছো। হয়, এই ক্ষেত্ৰত প্ৰশাসনৰ ওচৰত যাওঁতে আপোনাক একো নাই? একো আমাক কোনো তেওঁলোকৰ অসহায় অৱস্থাটো আমি প্ৰত্যক্ষ কৰিছো। আৰু তেওঁলোকৰ বেকত যে কোনোবা মানুহ আছে তেওঁলোকক যে কৰিবলৈ দিয়া নাই, সেই কথাটো আমি স্পষ্টকে তাত আমি ধৰা পেলাব পাৰিছো। মানে আমাৰ চকুৰ আগত তেওঁলোকক যিটো সন্মানেৰে আমাৰ পুলিচ চুৰকিজনক মাতি বহালে, আমাক ধমকি দি পেলাই কথা ক'লে, এইবিলাকত গম পোৱা যায় যে তেওঁলোকৰ ওপৰত কিবা ওপৰৰ পৰা প্ৰেছাৰ আছে, নহ'লে কি কাৰণে তেওঁলোকে এইটো কৰিছে নাজানো। এইখন মোৰ জুপিটাৰ চাহবাৰীমান চাহ বাগান এখন আছে, প্ৰায় 39 বিঘা মাটি আছে। মই 1997 চনৰ পৰা ইয়াত চাহ বাগান খেতি কৰি আছোঁ। আৰু 2006 চনতে মই মাটি সম্পূৰ্ণ ম্যাদী পট্টা পাইছোঁ। 2006 চনৰ পৰা মই 2023 চনলৈকে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ বাগানখন চলাই আছিলোঁ। 2023 চনত 2023 চনৰ মাৰ্চত হঠাৎ কিছুমান দুৰ্বৃত্ত আহি তেওঁলোকৰ মাটিবোৰ ইয়াত দখল কৰিলে, কুটি পুটি দখল কৰিবলৈ আহিলে। মোক কামত সোমাব নিদিলে। প্ৰায় 1.5 মাহ কাম বন্ধ থাকিলে। তাৰপিছত মই অভিযোগ দাখিল কৰিলোঁ, থানাত অভিযোগ দাখিল কৰিলোঁ, DC অফিচত দাখিল কৰিলোঁ, SP অফিচতো আপিল থাকিলে। পিছত এটা হিয়াৰিং হ'ল, ADC আমাৰ ৰেভিনিউ, ডিব্ৰুগড় ৰেভিনিউ, তেওঁ এটা নিৰ্দেশনা জাৰি কৰিলে। তেওঁলোককো মাতিলে, যিকেইজনৰ অভিযোগ আছিলে তেওঁলোককো মাতিলে। তেওঁলোকে মাতি লিখিতভাৱে জনাই দিলে যে ইয়াত কন্দৰ্প গোহাঁইৰ মাটিৰ বাদে বেলেগৰ মাটি নাই, তেওঁলোকৰ মাটি নাই, ইয়াত স্পষ্ট কথা ইয়াত মাটি নাই। আৰু তাত বেলেগ মানুহ সোমাই কাম কাজত বাধা প্ৰদান কৰিব নোৱাৰিব, বাট তোলাটো বাধা প্ৰদান কৰিব নোৱাৰিব। তাৰপিছত মোটামুটি পৰিস্থিতিটো ঠাণ্ডা হৈছিলে। তেওঁলোকে মাজে মাজে অসুবিধা কৰিছিলে, মোটামুটি পৰিস্থিতি ঠাণ্ডা হৈ আছে। প্ৰায় 1.5 বছৰ মই চলালোঁ তেনেকুৱাকৈ, কিন্তু এনেকুৱা অসুবিধা নাই। হঠাৎ এতিয়া আজি 2025 চনত 10 মে' দিনাখন আমি যেতিয়া বাগান পৰিদৰ্শন কৰিবলৈ আহিলোঁ, মই আহিলোঁ, মোৰ পৰিবাৰ আহিলে, তাৰপিছত আকৌ মোৰ ভাগিন ল'ৰাটো আহিছিলে, মোৰ ছোৱালীও আহিছিলে, জিজ্ঞাসা গোহাঁই, তাইও আহিলে। আমি আহি দেখিলোঁ যে বাগানত য'তে ত'তে খুটি মাৰিছে। খুটিবিলাক আমি উঘালি দিবলৈ চেষ্টা কৰিলোঁ। আহিলে অৰ্জুন পাত্ৰ নামৰ ল'ৰা এজন আহিলে, আহি পিনে ক'লে যে এইবিলাক খুটি আমি পুতিছোঁ, আপুনি উঠাবলৈ কোন? মোক কৈছে এইরকম পটা মাটি কোনোবা খুঁটি ফুটাটোৱে অধিকাৰ নাই তোমালোকৰ, ইয়াত মোৰ উঘালি দিয়াটো তোমালোকে কেনেকৈ মোক ধৰিবলৈ আহিছা, চাৰ্জ কৰিবলৈ আহিছা। তাৰপিছতে এনেকুৱাকৈ ধৰিল। তাৰপিছতে দীপাংকৰ চাওৰা নামৰ ল'ৰাজনে তেওঁ লিড লৈ যায়। তেওঁ ক'লোঁ যে তই লিডাৰ হয়, মানে তাক ক'লোঁ, কি ক'লে আপুনি বোলে মোক বেয়া কথা কৈছে, লিডাৰ মই নহয়। তেওঁ গোটেই ঘটনাটো তেওঁৱে কৈ আছে, কিন্তু বেকত থাকি তেওঁ কৈ আছে। তাৰপিছত আমি খুঁটিবোৰ উঘালিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত উঠি আমি টেঙাখাত থানালৈ গুচি গ'লোঁ। টেঙাখাত থানাত অচি সেইদিনা নাছিলে। আমি টেঙাখাত থানাত অভিযোগ দাখিল কৰিলোঁ 12 তাৰিখে, তেওঁ 14 তাৰিখে ল'লে। 14 তাৰিখে অচি টেঙাখাত থানা যোৱালে আগে আমি আকৌ পুনৰ বাগানলৈ আহিছিলোঁ। বাগানলৈ আহি থাকোঁতে গোটেই বাগানখন পাত চুৰ কৰি আছে। তেওঁলোকে মানে জবৰদস্তি সোমাই পাত চুৰ কৰি আছে। আমি লগে লগে গৈ থানাত অভিযোগ দিলোঁ, লিখিতভাৱে অভিযোগ দিলোঁ। থানাৰ পৰা মানুহ আহিল, তেওঁলোকে ইয়াত হাতে পালেহি, আমাক আহিব নিদিয়ে, হাতে পালেহি। কিন্তু তেওঁলোকে চিজ কৰিব লাগিছিলে, পাতবিলাক চিজ নকৰিলে। তাৰপিছত মই গম পালোঁ যে, মই তেতিয়া ডিব্ৰুগড়লৈ গ'লোঁ, SP অফিচত কিবা কামত গুচি গ'লোঁ। তাৰপিছত মই গম পালোঁ যে গমন গগৈ নামৰ এজন ব্যক্তিক, মানে আমাৰে চবৰে ব্যক্তি হয়, তেওঁ পাতৰ এজেণ্ট, তেওঁ বিক্ৰী কৰিলে। মই গমন গগৈক ফোন কৰিলোঁ, তেওঁ ক'লে যে হয় মই এনেকৈ ল'ব লগা হ'ল, তেওঁলোকে মোক বাধ্য কৰালে। মই এইটো কথাটো আপোনাৰ বেয়া হৈছে, আপুনি থানাত যাব লাগিব। তেওঁ থানাত জনালে, গধূলি মই থানাত তেওঁ প্ৰায় জনাই দিলে, স্বীকাৰ কৰিলে যে তেওঁ পাতখিনি লোৱাটো হয়। তাৰপিছত আমি তেওঁলোকক ধৰিলোঁ, থানাত ক'লোঁ যে আপোনালোকে কিয় পাতখিনি চিজ নকৰিলে। তেওঁলোকে আমাক বিশেষ একো জবাব দিব নোৱাৰিলে। তাৰপিছত পিছদিনাখন মাতিলে আমাক, ল'ৰাকেইজনে গ'ল, পিছদিনাখন ল'ৰা গ'ল, তেওঁলোকে গ'ল। তাৰপিছত তেওঁলোকে কৈছে আমাৰ মাটি আছে, আমাৰ কাগজ পত্ৰ ৰাখিব। মই কৈছোঁ মাটিৰ কাগজ পত্ৰ আছে, তেতিয়াহ'লে তেওঁলোকে চাৰ্কল অফিচলৈ যাওক, কওক যে মোৰ মাটি চাৰ্ভে কওক, কথা নাই মোৰ। তাত যদি তেওঁলোকৰ মাটি সোমাই থাকে মোৰ আপত্তি নাই, মই মাটি দি দিম যদি তেনেকুৱা থাকে। পুলিচেও কৰে তেওঁলোক, যে চাৰ্কল অফিচলৈ যাওক, আপোনালোকে চাৰ্কল অফিচত দাখিল কৰক, এইখিনি কৈ পিনে ক'ব যে আপোনালোকৰ মাটি আছে, আপুনি চাৰ্ভে কৰক। তাৰপিছত মই চাৰ্কল অফিচলৈ গ'লোঁ, মোৰ কাগজ পত্ৰৰ কপিবিলাক দাখিল কৰিলোঁ। তাৰপিছত তেওঁলোকৰ মানুহখিনি নগ'ল। ইয়াৰ পৰা যিখিনি মানুহে অভিযোগ কৰিছিলে, দীপাংকৰ চাওৰা থাকিব, অৰ্জুন পাত্ৰ কোনে অভিযোগ কৰিছে, তেওঁলোকৰ কোনো মানুহেই তালৈ নগ'ল, চাৰ্কল অফিচলৈ গ'ল। মই সুধিছোঁ চাৰ্কল অফিচক, তেওঁ ক'লে ইয়ালৈ কোনো মানুহ অহা নাই। তেখেতক মই সুধিলোঁ আপুনি কিবা একশ্যন ল'ব পাৰিম? তেওঁ ক'লে যে আমি থানাৰ পৰা একো কাগজ পত্ৰ নোহোৱাকৈ আমি একশ্যন ল'ব নোৱাৰোঁ। মই ঠিক তেনেকৈ থানাতো জনালোঁ। থানাই ক'লে যে কাগজখন ৰেডি আছে, কাগজখন তেওঁলোকক পঠিয়াম মই, কিন্তু পঠিয়াবলৈ মেছেঞ্জাৰ নাই। মই মেছেঞ্জাৰ দি
পঠিয়াব কৈছোঁ তেওঁলোকে যে আপোনালোকে যে আহে আপোনালোকৰ হাততে পঠিয়াই দিম কিন্তু বৰ্তমানলৈকে কাগজখন এতিয়ালৈকে টেঙাখাট থানাই চাকৰি অফিচাৰক জনোৱা নাই আমি আকৌ পুনৰ ধানাঘাট থানালৈ গ'লোঁ কালিও গ'লোঁ থানালৈ গ'লোঁ তেওঁলোকৰ থানাত কিন্তু অ'চিয়ে কিন্তু তেওঁ বিশেষ একশ্যন নল'লে তেওঁ বিশেষ ক'বলৈও বেয়া মই এতিয়া ক'ব বিচৰা নাই তেওঁক দুখ দিব বিচৰা নাই কি কাৰণে ক'ব হয়তো তেওঁৰ কিবা ছাপৰ্ট আছে নে কি এনে ক'ব নোৱাৰিলোঁ থানা পুলিচবিলাকে প্ৰায় নিষ্ক্ৰিয় নিচিনা হৈ আছে মানে এইটো সময়ত তেওঁলোকে মাত মাতিব নিবিচাৰে তাৰমানে মোৰ সন্দেহ হৈছে যে ইয়াত কোনোবা নিশ্চয় কিবা ৰাজনৈতিক চাপ আছে ক'ৰবাত নহয় ক'ৰবাত চাপ আছে মই নিজেও শুনিছোঁ ইয়াত ৰাজনৈতিক প্ৰেচাৰ আছে ৰাজনৈতিক প্ৰেচাৰ পুলিচ প্ৰশাসন কোনো আগবাঢ়িব নিবিচাৰে তেওঁলোকৰ বিতগ্ৰস্ত হৈ আছে তেওঁলোকে এতিয়া দুলীয়াজান সমষ্টি এইটো দুলীয়াজান সমষ্টিৰ আণ্ডাৰত তেওঁলোকৰ এজন বিধানসভা সদস্য মাননীয় বিধায়ক আছে আমি নাজানো তেওঁৰ ওচৰত আমি এতিয়ালৈকে যোৱা নাই মই কোৱা নাই তেওঁলোকৰ কি হ'ব ইয়াৰ ভিতৰত কি ৰিয়েকশ্যন হ'ব ইয়াত আমি জনা নাই কোৱা নাই আমি তেওঁলোকক কৈছোঁ যে গোটেইখিনিকে কৈছোঁ প্ৰশাসনো কৈছোঁ আমি উপায়ুক্ত মহোদয়কো জনাইছোঁ লিখিতভাৱে জনাইছোঁ তেওঁ কি লয় বনায় এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীকো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী জনাইছোঁ তেওঁ আইন শৃংখলা অসমত সকলো ফালে ভাল আছে বুলি ঘোষণা কৰিছে আমি মানি লৈছোঁ কিন্তু এইখিনি চবৰে এটা অঞ্চল মই চবৰে এজন স্থানীয় মানুহ হয় চবৰে স্থানীয় মানুহ হয় মই যদি কামুহাটৰ যদি জেগাডোখৰ মাটি এডোখৰ লৈ পতা লৈ তাত যদি খেতি কৰিব অৱস্থা নাই তেনেহ'লে আইন শৃংখলা আছে বুলি মই কেনেকৈ ক'ম ইয়াত মই আইন শৃংখলা তেওঁলোকে মোক ইয়াত কয় যে আপোনালোকৰ NRC আছে নেকি এনেকুৱা প্ৰশ্ন কৰে ইয়াত মই ইয়াত বিদেশী ইয়াত চবৰে মানুহজন আহে কামুহাটৰ এই 5-6 কিলোমিটাৰ ভিতৰত মই ইয়াত বিদেশীতে মই তেওঁলোকে গণ্য কৰিছে কাৰণ গোটেই পৰিৱেশটো তেওঁলোকে প্ৰায় সাম্প্ৰদায়িকতালৈ লৈ গৈছে অসমীয়া আৰু চাহ মজুল মোৰ চাহ মজুলত কাৰো সংঘৰ্ষ নাই 25 বছৰত এই চাহ মজুলৰ লগত কাম কৰি আছোঁ তেওঁলোকক মৰম কৰিছোঁ তেওঁলোকক কোনেও ক'ব নোৱাৰিব যে মই কাৰোবাক কিবা এটা বেয়া ব্যৱহাৰ কৰিছোঁ কিন্তু মই আজি এনেকুৱা এটা পৰিস্থিতি হৈছে মই যে তেওঁলোকে চাহ মজুল আৰু অসমীয়াৰ মাজত এটা বিভেদ সৃষ্টি কৰিব বিচাৰিছে আৰু সাম্প্ৰদায়িক প্লেচ এটা আনিব বিচাৰিছে কেনেবাকৈ হ'ল যেনেকৈ হ'লেও হয়তো কোনোবা এটা ইনষ্টিগেট কৰি আছে কেনেবাকৈ আৰু এইটো হ'লে মানে বেয়া কথা হ'ব মই বিচৰা নাই কেতিয়া এনেকুৱা এটা সৃষ্টি হওক গতিকে মই হৈছে মোৰ মাটিখিনি সম্পূৰ্ণভাৱে অফিচিয়েলি মোক গতাই দিয়ক আৰু ইয়াত কোনো ধৰণৰ বহিৰাগত আহি যাতে হস্তক্ষেপ কৰিব নোৱাৰে তাকে মই আহ্বান জনাইছোঁ আটাইকে আহ্বান জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট চাব লাইভ ৰোগীসকলৰ বাবে ভাল খবৰ এতিয়াৰে পৰা চাবুৱা আৰোগ্য হেল্থ কেয়াৰত উপলব্ধ হ'ল ফিজিঅথেৰাপি চিকিৎসা লগতে প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা ডিঙিৰ বিষ গন্ধলৰ বিষ বাহুৰ বিষ আৰু কঁকালৰ বিষৰ পৰা আদি কৰি বহুকেইটা বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে কৰাব পাৰিব আৰোগ্য হেল্থ কেয়াৰত ফিজিঅথেৰাপি চিকিৎসা লগতে প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা চিকিৎসাৰ বাবে আপোনালোকে যোগাযোগ কৰক 9387466593 নম্বৰত ৰোগীসকলৰ বাবে ভাল খবৰ চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে চিটি স্কেন আল্ট্ৰাছাউণ্ড অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয় লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায় গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত চাবুৱাবাসীৰ বাবে ভাল খবৰ চাবুৱা নক্ষত্ৰ একাডেমীত মুকলি কৰা হ'ল চেছ প্ৰশিক্ষণ কেন্দ্ৰ চাবুৱাৰ নক্ষত্ৰ একাডেমী স্থানত মুকলি কৰা হ'ল ব্ৰেইন ক্লাব চেছ একাডেমী নামেৰে এটা চেছ প্ৰশিক্ষণ কেন্দ্ৰ ইয়াত সকলো বয়সৰ লোকে ল'ব পাৰিব প্ৰশিক্ষণ ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণ কৰিছে
আপোনালোকেও নামভৰ্তিকৰণ কৰিবলৈ আজিয়ে যোগাযোগ কৰক 9531287841 নম্বৰত নাইবা 6001445346 নম্বৰত।